বন্ধুসকল আজি ফেসবুকত রিল চাই আছিলোঁ আৰু স্ক্ৰল ডাউন কৰোঁতে এটা ৰিল আহিল য'ত এজনী ছোৱালীয়ে এনেকুৱা এটা শব্দ আৰু এনেকুৱা এটা ভিডিঅ' বনাইছে য'ত নেকি আপোনালোকক লাগিব যে এইটো এটা ইনসাল্ট হয় বুলি আৰু যদি আপুনি এই ভিডিঅ'টো চাই দেন আপোনাৰো কিন্তু বহুত খং উঠিব। এই ছোৱালীজনীয়ে কৈছে যে বোলে আমি এসটি হয়, আমি তহঁতক কাটি মাৰি খাই দিব কাৰণে পাৰোঁ, কিন্তু আমাৰ এতিয়ালৈকে একো ক্ষতিও নহ'ব বুলি কৈছে। বাৰু ভিডিঅ'টোক আপুনি প্ৰথমতে এবাৰ চাই লওক আৰু তাৰ পিছত আপুনি আমাক এটা কমেণ্ট কৰি জনাব আৰু তাৰ লগতে আপোনাকো আমি এই ভিডিঅ'ৰ যোগেদি ইয়াৰ ৰিপ্লাই দি আছোঁ। ট্ৰাইবেল হয় বে কাটি মাৰিখিনি খাই দিব পাৰোঁ আৰু কি আমাৰ বাচি যাব সবকে ট্ৰাইবেল এসটি দি দিয়াৰ পিছত মেইন ট্ৰাইবেল মানে কি হয় সেইটো বুজি লওক। আননেচেচাৰী ডিমাণ্ড কৰিখিনি সেইবোৰ কৰিখিনি লাভ নাই, ঠিক আছে। ইমানে ট্ৰাইবেল হ'ব মন গৈছে ন জংঘলত থাকিব লাগিব, গম পাইছা। টাউনত থাকিখিনি ডিমাণ্ড কৰিখিনি ন সেইটো কৰিলে এসটি বনি নাযাবা তোমালোকে। লাগিলে নিজৰ আইডেণ্টিটি বচাবৰ কাৰণে মৰি যাম লাগিলে, কিন্তু নিজৰ আইডেণ্টিটি নিবিকো আকৌ, সেইটো মনত থবা। লাগিলে মৰি যাওঁ, কাটিখিনিও মৰি যাম, লাগিলে মাৰপিট হৈ যাওক, যিয়ে হৈ যাওক, নিজৰ আইডেণ্টিটি বচামেই, সেইটো মনত থব। আপুনি চালে ভিডিঅ'টো, যিহেতু ভিডিঅ'টোত এনেকুৱা বেয়াকৈ তাৰমানে কৈছে যে বোলে এসটি থাকিলেই পাবাৰ আৰু এসটি নাথাকিলে বোলে পাবাৰ একো নাই, ঠিক আছে। দেন এওঁলোক যে আজি এইখিনি কথা কৈছে মাত্ৰ অসমৰহে এসটি হয়, কিন্তু চাব গ'লে অসমৰ আদিবাসীসকল সমগ্ৰ ভাৰতবৰ্ষত এসটি হয়, মাত্ৰ অসমতহে এসটি নাই পোৱা। এনেকুৱা একচুৱেলি দম দিয়া কথা ক'ব নালাগে, যিহেতু এনেকুৱা কথাৰ পৰা একচুৱেলি দূৰত থাকিব লাগিব। এইখিনি কথা মানে হিংসাৰ পিনে লৈ যায়। ট্ৰাইবেল হয় বে কাটি মাৰিখিনি খাই দিব পাৰোঁ, ট্ৰাইবেল হয় বে কাটি মাৰিখিনি খাই দিব পাৰোঁ বুলি যে কৈছে, এই কথাখিনি কাক কৈছেনো? যদি আপুনি চাবৰ কাৰণে যায় তেতিয়াহ'লে এই কথাখিনি কিন্তু কৈছে ৬ জনগোষ্ঠীয় লোকসকলক, কিয়নো ৬ জনগোষ্ঠীয় লোকসকল বৰ্তমান এসটিৰ ডিমাণ্ড কৰি আছে। আৰু শুনক, আৰু ইয়াত কি কৈছে যে ট্ৰাইবেল মানে কি হয় বুলি কৈছে। তেওঁ যদি নাজানে যে ট্ৰাইবেল মানে কি হয়, তেওঁক মই বুজাই দিবৰ কাৰণে বিচাৰিম। আৰু সঁচা কথা হয়, তেওঁ নাজানে বুলিহে কৈছে যে ট্ৰাইবেল মানে কি হয় বুলি। ট্ৰাইবেল মানে যে হিংসা নহয়, তেওঁলোকৰ মতে হিংসা হয়, সেইকাৰণে কিন্তু হিংসা কৰা এটা ভিডিঅ' বনাইছে। কিন্তু মই ক'ম যে ট্ৰাইবেল মানে হিংসা নহয়, ট্ৰাইবেল মানে হৈ নিজৰ জাতি জনগোষ্ঠীৰ লগতে সংস্কৃতিক বচোৱাটোকে কয় ট্ৰাইবেল। আৰু কি কৈছে, আননেচেচাৰী ডিমাণ্ড কৰিবলৈ এসটি নাপায় বুলি কৈছে। দেন আপুনি ভালকৈ গম পায় যে যেতিয়া নেকি ইহঁতৰ এসটি নাছিলে তেতিয়া কিন্তু ইহঁতে ডিমাণ্ড কৰিছিলে, আৰু আজি তেওঁলোক এসটি পাই যোৱাৰ লগে লগে কি কৈ আছে এতিয়া যে এসটি বোলে ডিমাণ্ড কৰি নাপায়। কিন্তু মই ক'ব কাৰণে বিচাৰিম এসটি ডিমাণ্ড কৰিহে পায়, কিয়নো মই আগৰ ভিডিঅ'ত যিহেতু কৈয়ে ৰাখিছোঁ যে আমি যদি চৰকাৰক নকওঁ যে আমি দুখীয়া, আমি দৰিদ্ৰ, আমাৰ এডুকেশ্যন ভাল নাই, আমাৰ অৱস্থা বেয়া বুলি, তেন চৰকাৰে কেনেকৈ গম পাব যে এই জনগোষ্ঠীৰ লোকসকল পিছপৰা বুলি। আৰু আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক মাত্ৰ আমি জনাই দি আছোঁ এতিয়া, আমাৰ আদিবাসী লোকসকল দৰিদ্ৰ শ্ৰেণীৰ পৰা বিলংছ কৰে, একেবাৰে প'ৰ, এডুকেশ্যন অলপো নাই, পইচা পাতিটো একেবাৰে নাই, তাৰ লগতে অসমত মাত্ৰ এজ এ লেবাৰ হিচাপে কাম কৰি আছোঁ, তাৰ বাহিৰে একো ইয়াত সুবিধা আৰু নাই। আৰু কি কৈছে যে বোলে ইমানে ট্ৰাইবেল হ'ব মন আছে যদি জংঘলত থাকিব লাগে বুলি কৈছে, ঠিক আছে। দেন আমি ট্ৰাইবেল নহওঁ, কিন্তু যিসকল বৰ্তমান ট্ৰাইবেল হৈ আছে তেওঁলোক আজি জংঘলত বসবাস কৰি আছে নেকি? আপুনি এটা আমাক কমেণ্ট কৰি জনাবচোন। আজি যিমান ট্ৰাইবেলৰ মিনিষ্টাৰে হওক, MLA হওক আছে, তেওঁলোক আজি জংঘলত বসবাস কৰি আছে নেকি? নাই নহয়। দেন আমি কিয় জংঘলত বসবাস কৰিম ট্ৰাইবেল হ'ব কাৰণে? কথা ক'ব থাকিলে অলপমান ভাবি চিন্তি কথা ক'ব লাগে, কিয়নো যিকোনো কথাৰ এটা নহয় এটা তাৰমানে উত্তৰ থাকেই থাকে। সেইটো কাৰণে যিকোনো কথা কোৱাৰ আগতে এটলিষ্ট এবাৰ কিন্তু ভাবি চিন্তি কথা ক'ব লাগে। আৰু ইয়াত কি কৈছে, টাউনত থাকিখিনি বোলে এসটিৰ ডিমাণ্ড কৰিলে এসটি আমি বোলে নহওঁ। তাৰমানে অসমত যিমান মানুহ আছে আৰু আজি যিমান মানুহ তাৰমানে ডিমাণ্ড কৰি আছে ৬ জনগোষ্ঠীৰ লোকসকল তাৰমানে যে এসটি দিব লাগে বুলি, তেওঁলোক সকলো টাউনত বসবাস কৰে। আৰু আজিৰ বৰ্তমানৰ তাৰমানে
ট্ৰাইবেল লোকসকল আজি জংগলত বসবাস কৰি আছে। ভাল কথা, বহুত ভাল কথা হয়। আপোনালোকে আৰু জংগলত বসবাস কৰি থাকক, আপোনালোকক আগুৱাই যাব নালাগে, আপোনালোকে জংগলত থাকক। আপোনালোকেই হয় আচল আদিবাসী বা আচল ট্ৰাইবেল। আমি টাউনীয়া হয়, আমাৰ বেকগ্ৰাউণ্ড চাওক কিমান মই ধুনীয়া শ্বুট পিন্ধি আজি ভিডিঅ' বনাই আছোঁ। আগপিনে মোৰ আছে DSLR কেমেৰা আৰু সেইটো বহুত ব্ৰাণ্ড কেমেৰা এটা হয়। আৰু মই চাওক মোবাইল ধৰিছোঁ iPhone 17 Pro Max। আৰু বেছি নকওঁ, আমিতো ভাই টাউনত বসবাস কৰা মানুহ হওঁ। তাৰপিছত আপুনি আৰু শুনিবৰ কাৰণে পাৰিব, কৈছে কি যে বোলে নিজৰ আইডেণ্টিটি বচাবৰ কাৰণে মৰি যাম, কিন্তু নিজৰ আইডেণ্টিটি বোলে নিবিকে। আৰু ইয়াত আইডেণ্টিটি বিকা কিনো কথা হ'ল? আমাক অসম চৰকাৰ আৰু ভাৰত চৰকাৰহে ST দিব, ইহঁতেতো আমাক ST নিদিয়ে নহয়। দেন ইয়াত বিকা কিনাৰ কি কথা ইয়াত আহি গ'ল? কি কৈছে? লাগিলে বোলে মাৰপিট হৈ যাব, কিন্তু আমাক ST দিয়াত বোলে ইহঁতে বাধা দিব। তাৰমানে আচল চাবৰ কাৰণে গ'লে আপুনি আচল কেলেংকাৰী ইহঁতেই। আমাক যে আজি STৰ পৰা বঞ্চিত কৰি ৰাখিছে, আচল কেলেংকাৰী ইহঁতেই। আজি ফেচবুকতে হওক, ইউটিউবতে হওক ভিডিঅ' বনাই বনাই যে এৰি আছে, আচল কেলেংকাৰী ইহঁতেই। আৰু অসমক অশান্ত কৰা বা অসমত হিংসাৰ পথ আগবঢ়োৱা আচল জিম্মেদাৰী এওঁলোকেই হয়, আমি নহয়। আমাৰ নিজৰ দাবী আমি দাবী কৰি আছোঁ অসম চৰকাৰক, বেলেগে ইয়াত ইণ্টাৰফেয়াৰ কৰিবৰ কাৰণে নালাগে নহয়। নে আপুনি কি কয়? আমাক এটা আপুনি কমেণ্ট কৰি জনাব। যিহেতু ভিডিঅ'টোক আপুনি ভালকৈ চালে আৰু বুজি পালে, সেইটো কাৰণে আমি আৰু ভিডিঅ' এনেকৈ লৈ আহিম। তাৰ কাৰণে কিন্তু আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ফেচবুকত যদি আপুনি ভিডিঅ'টো চাই আপুনি এটা ফ'ল' কৰি ৰাখিব।